টংলা স্পোর্টস এছ'চিয়েশ্যনৰ উদ্যোগত অৱসৰপ্ৰাপ্ত অধ্যাপক উপেন্দ্ৰ নাথ আৰু পদ্মৰাম ফুৱৰণী প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ভেৰগাঁও মহকুমাৰ আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মাই উদ্বোধন কৰা অনুষ্ঠানত স্বৰ্গীয় পদ্মৰাম ফুৱৰণী বঁটা প্ৰদান কৰোঁতা ডক্টৰ অৱনী কুমাৰ চৌধুৰীৰ লগতে শতাধিক লোক উপস্থিত থাকে। উক্ত খেলখনত 8টা দলে অংশগ্ৰহণ কৰাৰ লগতে আজি অনুষ্ঠিত ফাইনেল খেলখনত সোহাবস্তি FC ক্লাব আৰু কদমগুৰি ইউনিয়ন FC ক্লাবে অংশগ্ৰহণ কৰে। লগতে 1-0 গলৰ ব্যৱধানত সোহাবস্তি FC ক্লাবে জয়লাভ কৰে। লগতে প্ৰথম প্ৰাইজ 10,000 টকা, দ্বিতীয় প্ৰাইজ 8,000 টকা, বেষ্ট প্লেয়াৰ 1,000 টকাৰ লগতে টংলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা 3টা ট্ৰফি সহ স্থানপ্ৰাপ্ত খেলুৱৈক প্ৰাইজ প্ৰদান কৰা হয়। অন্যহাতে নৱপ্ৰজন্মক উৎসাহিত কৰাৰ উদ্দেশ্যে উক্ত খেলখনত অনুষ্ঠিত কৰা হয় বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। টংলাৰ পৰা মৃন্ময় চহৰীয়াৰ ৰিপৰ্ট, গ্লোবেল এনি 24/7। আমি যোৱা 5 তাৰিখৰ পৰা এই মাহৰে 5 তাৰিখৰ পৰা আমি টংলা স্পোৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত এক্স প্ৰিন্সিপাল উপেন্দ্ৰ নাথ দাস আৰু পদ্মৰাম চৌধুৰী ফুৱৰণী প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। এই প্ৰাইজ মানি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ এটাই কাৰণ আমাৰ, যিহেতু আমাৰ আগৰ পৰাই আমাৰ এনেকুৱা ফুটবলৰ প্ৰতিযোগিতা হৈ আছিল, মাজতে আমাৰ লীগখনো চলি গ'ল, আৰু অকণমান ডেভেলপ হওক বুলি আমি আৰু এইবাৰ প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা আয়োজন কৰিলোঁ। আৰু ফুটবল যিহেতু যিমানেই খেলুৱৈ যিমানেই টুৰ্ণামেণ্ট চাব, যিমানেই টুৰ্ণামেণ্ট খেলিব, তেতিয়াহে খেলুৱৈখিনি ডেভেলপ হয়। সেই উদ্দেশ্য ৰাখিয়ে আমি খেলুৱৈসকলৰ উন্নতিৰ কাৰণে বা কৌশল শিকিবৰ কাৰণে আমি খেলখন আয়োজন কৰিছোঁ। আৰু যিয়ে নহওক, আমাৰ এতিয়া টংলা ক্ৰীড়া সন্থাৰ কথা ক'ব গ'লে আমাৰ ফুটবল দুখন চলি থাকে, কাবাডী, খো-খো, এথলেটিক থাকিব বিচাৰিছোঁ ইয়াতে। আমাৰ 2022 চনত ওদালগুৰি জিলাৰ যি এথলেটিক্স ছেকেণ্ড স্থান পাইছিল গোটেই অসমৰ ভিতৰতে, তেতিয়া আমাৰ এই টংলাৰে খেলুৱৈখিনি আছিল। আৰু প্লাছ এইবেলি আমাৰ মাষ্টাৰ্ছ বছে আমি অ'পেন যি মাষ্টাৰ্ছ এথলেটিক্স প্ৰতিযোগিতা অনুষ্ঠিত হ'ল গুৱাহাটী সৰুসজাইত, তাতো আমি প্ৰথম হ'লোঁ, অল অসমৰ ভিতৰত প্ৰথম হৈছোঁ। আৰু কাবাডীয়ে হওক, খো-খোই হওক, আমাৰ নেশ্যনেল প্লেয়াৰ বাঢ়ি গৈ আছে। যিয়ে ডিষ্ট্ৰিক্ট নহয়, আমাৰ চব টংলাতেই প্ৰেক্টিছ হয়। আৰু আনফালে ৰাগবীৰো আমাৰ কমেও 35জন খেলুৱৈ নেশ্যনেল প্লেয়াৰ হৈছেহি। যিয়ে নহওক, আমাৰ সেইখিনি হোৱাৰ পিছতো আমাৰ এটা কথাই ভাল লাগে অৱশ্যে, আমি এনেকুৱা এখন ফিল্ডত আমাৰ যিখিনি খেলুৱৈ সৃষ্টি কৰিব পাৰিছোঁ, অসমৰ ভিতৰতে প্ৰথম বা দ্বিতীয় হ'ব পাৰিছোঁ এথলেটিক্সত, ইয়াতকৈ আমাৰ খেলুৱৈখিনিক লৈ আমাৰ গৌৰৱৰ। আজিৰ খেলখনত 8টা দলে জইন কৰিছিল, তেওঁলোক আমি কোৱাৰ্টাৰ ফাইনেলৰ পৰা খেলাইছোঁ। আজি আহি ফাইনেলত উপনীত হ'লে সোহাবস্তি বিশ্বামন্দা ক্লাব আৰু কদমগুৰি ক্লাব, 2টা দলৰ মাজত এতিয়া ধুনীয়াকৈ খেলা হৈ আছে। আৰু আমাৰ মাজত উপস্থিত হৈছিলেহি উদ্বোধক মহোদয় ভেৰগাঁও মহকুমাৰ আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা, আৰু ইতিমধ্যে আহি গৈছে আমাৰ ইয়াত স্বৰ্গীয়